এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 8 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কোনো আইন কানুন নামানে গোৱালপাৰাৰ বন বিভাগে খিলঞ্জীয়াৰ গাঁৱৰ মাজেৰে বন অঞ্চলৰ সীমা নিৰ্ধাৰণ, কোনো লোকক অৱগত নকৰাকৈ এখন খিলঞ্জীয়া গাঁও দখলৰ চেষ্টা বন বিভাগৰ স্বেচ্ছাচাৰী সিদ্ধান্তত খিলঞ্জীয়াৰ মাজত লাগিছে হাহাকাৰ। উজনি অসমৰ বানপানীৰ পিছত এবাৰ মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। 2 সপ্তাহত দ্বিতীয়বাৰৰ বাবে জিজুঙৰ সংহাৰত জনলগ্ন কেইবাটাও অঞ্চল। শংকিত হৈ পৰিছে বানত প্লাবিত হোৱা অঞ্চলসমূহৰ ৰাইজ। জিজুঙৰ সংহাৰত মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে? বন বিভাগৰ স্বেচ্ছাচাৰী সিদ্ধান্তত খিলঞ্জীয়াৰ হাহাকাৰ। কোনো লোকক অৱগত নকৰাকৈ এখন খিলঞ্জীয়া গাঁও দখলৰ চেষ্টা বন বিভাগৰ। ডিএফও ৰেঞ্জাৰে নামানে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ নীতি? দহিকটা সংৰক্ষিত বন অঞ্চলত অন্তৰ্ভুক্ত কৰা চেষ্টা গোৱালপাৰাৰ ডুবাপাৰা। গোপনে গাঁওবাসীক নজনাকৈ পাট্টা মাটি বন অঞ্চলত অন্তৰ্ভুক্তৰ চেষ্টা। 300 বছৰীয়া ঐতিহাসিক ডুবাপাৰা গাঁওখনত এতিয়া হাহাকাৰ। সমষ্টিটোত বিজেপি বিধায়ক থকাৰ পাছতো নাই খিলঞ্জীয়াৰ প্ৰতি গুৰুত্ব। ডুবাপাৰা গাঁওখনক দহিকটা বন অঞ্চলত অন্তৰ্ভুক্ত কৰাৰ কাৰ কৌতুকখল? কিয়নিমাত দুধনৈৰ বিধায়ক টংকেশ্বৰ ৰাভা। ইয়াৰ পূৰ্বে ডুবাপাৰাৰ খিলঞ্জীয়া এলেকাত হৈছিল উচ্ছেদ। গাঁৱৰ মাজেৰে সীমা নিৰ্ধাৰণ কৰিলে খেতি কৰিব নোৱাৰিব গাঁওবাসীয়ে। বন অঞ্চলৰ সীমাৰ অন্তৰ্ভুক্ত হ'ব খেতি পথাৰ। পাট্টাৰ মাটি প্ৰয়োজনত অন্তৰ্ভুক্ত কৰিম বুলি ফৰেষ্টাৰৰ ধমকৰ অভিযোগ। বিজেপি চৰকাৰৰ দিনত নাই নেকি মাটি বিটিৰ নিৰাপত্তা? খাজানা লোৱা মাটি কি নিয়মত দহিকটা সংৰক্ষিত বন অঞ্চলত অন্তৰ্ভুক্ত হয়? ইতিমধ্যে স্থানীয় লোকে বিষয়টো জিলা আয়ুক্তক অৱগত কৰিছে। আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে? তার পিছত জানাইছো আমার দ্বিতীয়টা খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। 2 সপ্তাহত দ্বিতীয়বাৰৰ বাবে ডিজুঙৰ সংহাৰত জনলগ্ন কেইবাটাও অঞ্চল। ডিজুঙৰ দাঁতিকাষৰীয়া ডিজু বস্তি, হিয়ালে খাইটি, আমনি বস্তি, পল্টন পচা, খলিহামাৰীকে ধৰি বহুকেইটা অঞ্চল প্লাবিত। শংকিত হৈ পৰিছে বানত প্লাবিত হোৱা অঞ্চলসমূহৰ ৰাইজ। 4-5খনকৈ গাঁৱৰ প্ৰায় 3 সহস্ৰাধিক ৰাইজ বৰ্তমান বানপানীৰ কবলত। প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ বানপীড়িত ৰাইজৰ। মধ্য অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি। 2 সপ্তাহত দ্বিতীয়বাৰৰ বাবে ডিজুঙৰ সংহাৰত জনলগ্ন কেইবাটাও অঞ্চল। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।